বস্তনগৰী শুৱালকুছিত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে শুৱালকুছি পাণ্ডৱ সজাতি দলৰ উদ্যোগত RTD ফাউণ্ডেশ্যন আৰু ফিছন স্প্ৰিং ফাউণ্ডেশ্যনৰ যুটীয়া সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ কাৰ্যসূচী সমাপন কৰা হয়। উক্ত অনুষ্ঠানত দুখীয়া শিপিনী তথা ৰাইজক আৱশ্যক অনুযায়ী ন্যূনতম মূল্যত চশমাও প্ৰদান কৰা হয়। এই অনুষ্ঠান সজাতি দলক কৰিবলৈ সুযোগ কণ দিয়াটো তেওঁলোকো নথৈ সুখী হয়। যদিহে আৰু কোনো লোক এতিয়াও ৰৈ গৈছে পুনৰ এইদৰে সহায় সহযোগ পাবলৈ আকৌ এনে শিবিৰৰ আয়োজন কৰিম বুলি আশা প্ৰদান কৰে। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7। ফেব্ৰুৱাৰী 2024 চনৰ পৰা ফিছন স্প্ৰিং আৰু RTD ফাউণ্ডেশ্যনে কামৰূপ ডিষ্ট্ৰিক্ট ৰুৰেলৰ যুটীয়া হেৰিত চকু বিনামূলীয়া পৰীক্ষা শিবিৰ চলাই থকা হৈছে আৰু আৱশ্যক অনুযায়ী ফিছন স্প্ৰিঙে যিখিনি পেচেণ্টক চশমা লাগে বুলি অনুভৱ কৰে তেওঁলোকক 80 টকাতে জেগাতে চশমাযোৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। RTD ফাউণ্ডেশ্যন। ধন্যবাদ। আৰু আজি পাণ্ডৱৰ সজাতি দলে পূব শুৱালকুছি ফুলবাৰীত স্থানখিনি দিয়ে আৰু ৰাইজক শতাধিক লোক হৈছে তেওঁলোকক এইখিনি বহুত অৰিহণা দিয়া বুলি মই ভাবোঁ। আৰু যিহেতু ডক্তৰ চশমা চব ইয়াতে ফেচিলিটি হৈছে, ইয়াত তেখেতে বহুত সহযোগ কৰিছে। ধন্যবাদ। আজি পাণ্ডৱ সজাতি দলৰ এটি ভাল শুভ দিন। আজি দুখীয়া দৰিদ্ৰৰ মাজত আমি এটা চকু চিকিৎসা শিবিৰ আনিছোঁ। পাণ্ডৱ সজাতি দলে RTD ফাউণ্ডেশ্যন আৰু ফিছন স্প্ৰিং ফাউণ্ডেশ্যনৰ যুটীয়া সহযোগত আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ এটা আজি পাণ্ডৱ সজাতি দলৰ উদ্যোগত এটা আৰম্ভ কৰিছোঁ। আৰু ৰাইজক দুখীয়া দৰিদ্ৰ ৰাইজসকলৰ বাবে ন্যূনতম হাৰত তেখেতসকলক চশমা প্ৰদান কৰা হৈছে। তেখেতসকলে গ্ৰহণ কৰিছে কিছু আৰু কিছু ক্ৰিটিকেল পেচেণ্টো আহিছে, ধৰক কেটৰেক্ট থকা, আৰু সেই পেচেণ্টসকলৰ ইয়াত বৰ্তমান ট্ৰিটমেণ্ট নহয়, তেওঁলোকে ফৰৱাৰ্ড কৰিছে আৰু লগতে আমিও তেওঁলোকক সহায় সহযোগিতা কৰিম বুলি আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু তেওঁলোকৰ দায়িত্ব আমি অলৰেডি লৈছোঁৱে। ধন্যবাদ।